মই এতিয়া উপস্থিত আছোঁ গোৰেশ্বৰৰ মই বেতনাত উপস্থিত আছোঁ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বেতনাত আৰু ইয়াত আচলতে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু তাৰ লগে লগে ইয়াত কেন্দ্ৰীয় যি বাঁহ গোঁসাই উৎসৱ সেই উৎসৱ পালন কৰা হৈছে প্ৰথমতে মই যি দৃশ্য মই সেই দৃশ্য প্ৰথমতে দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ তাৰপিছত মই কথা কিছু ক'বলৈ চেষ্টা কৰিম পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মই যি নৃত্য মই সেই নৃত্য মই প্ৰথমতে দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ বেতনাত উপস্থিত আছোঁ আৰু ইয়াত যি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ যি অষ্টাদশ বাৰ্ষিক অধিৱেশন ইয়াত কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ ইয়াৰ যি বাঁহ গোঁসাই উৎসৱৰ যি দৃশ্য সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে বাঁহ গোঁসাই উৎসৱ হ'ল অসমৰ এটা জনগোষ্ঠীয় যি শৰণীয়া কছাৰী লোক সেই লোকসকলৰ এক কৃষিমূলক এক লোক উৎসৱ অসমৰ বাক্সা বৰপেটা নলবাৰী কামৰূপ বঙাইগাঁও ওদালগুৰি দৰং শোণিতপুৰ লখিমপুৰ ধেমাজিকে ধৰি বিভিন্ন স্থানত সিঁচৰিত হৈ থকা শৰণীয়া কছাৰীসকলে এই উৎসৱ বাৰ্ষিকভাৱে পালন কৰে বাঁহ গোঁসাই উৎসৱ বহাগ মাহত আয়োজন কৰা হয় শৰণীয়া কছাৰীসকলৰ জীৱন ধাৰা কৃষি কৰ্ম লোকশিল্প কলাৰ সৈতে আচলতে জড়িত আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ এক আনন্দমুখৰ পৰিৱেশ আৰু বাঁহক মুখ্য স্থান দি ধৰ্মীয় পৰম্পৰা ভিত্তিত এই বাঁহ গোঁসাই উৎসৱ পালন কৰা হয় দেখিবলৈ পাইছে ইয়াত যুৱক যুৱতীসকল বিশেষকৈ যুৱক যুৱতীসকলৰ ইয়াত আনন্দত তেওঁলোকে আত্মহৰা হৈ পৰে আৰু সন্মুখত বাঁহক গোঁসাই ৰূপে লৈ আচলতে এক পৰিৱেশ ইয়াত ধৰ্মীয় পৰিৱেশ গঢ়ি তোলা হয় আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে ইয়াত ধূপ ধূনা জ্বলোৱা হৈছে ধূপ ধূনা জ্বলাই এই কৃষি ভিত্তিক যি অনুষ্ঠান এই কৃষি ভিত্তিক অনুষ্ঠানটোত আচলতে এনেকুৱা ধৰণে তেওঁলোকে আহি ইয়াত বাঁহক তেওঁলোকে ভগৱান ৰূপে লৈ গোঁসাই ৰূপে লৈ তেওঁলোকে এই যি অনুষ্ঠান এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰে মই পোনে পোনে তেওঁলোকৰ যি আচলতে লোকবাদ্য সেই লোকবাদ্যৰ সুৰৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ আমি আনফাললৈ যাবলৈ চেষ্টা কৰিম আমি সমগ্ৰ যি পৰিৱেশ সেই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ দেখিবলৈ পাইছে আপুনি যিফালে যাব সেইফালে দেখা পাব আপোনালোকে ইয়াত যুৱক যুৱতী মহিলাসকল পুৰুষসকল সকলোৱে আচলতে বাঁহ গোঁসাই সন্মুখত লৈ তেওঁলোকে এনেধৰণে লোকনৃত্যত তেওঁলোকে শৰণীয়া কছাৰীৰ যি লোকনৃত্য সেই লোকনৃত্যত তেওঁলোকে আচলতে ইয়াত তেওঁলোকে আনন্দত আত্মহাৰা হৈ পৰিছে সেই লোককলাৰ মাজেৰে লোককলা নৃত্যৰ মাজেৰে দেখিবলৈ পাইছে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে যুৱতীসকলে নিজে তাল বজাইছে নিজে ঢোল বজাইছে এক আনন্দমুখৰ পৰিৱেশ যাক বৰ্ণনা কৰিব নোৱাৰি কাৰণ মই উল্লেখ কৰিছে অসমৰ বিভিন্ন স্থানত যি স্থানত বিভিন্ন জিলাত শৰণীয়া কছাৰীসকল সিঁচৰিত হৈ থাকে আৰু সেই সিঁচৰিত হৈ থকা লোকসকলে প্ৰতি বছৰে বহাগ মাহত এই যি বাঁহ গোঁসাই উৎসৱ তেওঁলোকে বাঁহ গোঁসাই উৎসৱ তেওঁলোকে ইয়াত আয়োজন কৰে প্ৰত্যেকতে এই অনুষ্ঠান অনুষ্ঠিত হয় আৰু বিভিন্ন জিলাৰ পৰা তেওঁলোক আহে বিভিন্ন আঞ্চলিকবিলাক ইয়ালৈকে আহে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আৰু তেওঁলোকে এনেধৰণে এই যি লোকনৃত্য তেওঁলোকে প্ৰদৰ্শন কৰে বাঁহ গোঁসাই সন্মুখত লৈ মই তেওঁলোকৰ ওচৰলৈ পুনৰবাৰ সেই বাদ্যযন্ত্ৰৰ কিছু মধুৰ সময় দেখুৱাবলৈ চেষ্টা কৰিছোঁ
ইয়াত দেখিবলৈ পাইছে বাঁহত গামোচা আঁৰি দিয়া হৈছে গামোচা আঁৰি দি বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ গামোচা ইয়াত আঁৰি দিয়া হয় আৰু এই গামোচা আঁৰি দি আচলতে এই যি বাঁহ গোহাঁই এই বাঁহ গোহাঁইটো ইয়াত নিৰ্মাণ কৰা হয় আৰু তাৰ পিছতে বাঁহ গোহাঁইটো সন্মুখত লৈ এনেদৰে আনন্দত আত্মহাৰা হৈ পৰে যুৱক যুৱতী পুৰুষ মহিলা সকলোৱে আৰু এনেধৰণে যি এক কৃষিভিত্তিক অনুষ্ঠানটো শৰণীয়া কছাৰীসকলে তেওঁলোকৰ যি লোকনৃত্য সেই লোকনৃত্য লোকবাদ্য পৰিৱেশন কৰি এনেধৰণে আনন্দত আত্মহাৰা হৈ পৰে সমগ্ৰ পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ মই কৈছোঁৱে মই গোৰেশ্বৰৰ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ মই বেতনৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ এই মুকলি পথাৰখনৰ আপুনি যিফালে প্ৰত্যক্ষ কৰে সেইফালে দেখিবলৈ পাব আচলতে ইয়াত ঢোল তাল বাদ্য বিভিন্ন ধৰণৰ বাদ্য সম্ভাৰ লৈ তেওঁলোকে এনেদৰে আনন্দত আত্মহাৰা হৈ পৰিছে মই দেখুৱাইছোঁ পোনপটীয়াভাৱে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰখৰ ৰ'দ তাৰ পিছতো আচলতে সকলোৱে এনেধৰণে আনন্দত আত্মহাৰা হৈ পৰিছে দেখিবলৈ পাইছে আমি যি এই দৃশ্য এই সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ সমগ্ৰ দৃশ্য দেখিবলৈ পাইছে আমি যি দৃশ্য সেই দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি এবাৰ ওপৰৰ পৰা গৈ গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ এয়া হ'ল গোৰেশ্বৰৰ বেতনৰ পৰা আমি সমগ্ৰ যি দৃশ্য সেই সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ দেখিবলৈ পাইছে এক সুন্দৰ পৰিৱেশ আচলতে যাক বৰ্ণনা কৰিব নোৱাৰি এখন মুকলি পথাৰত এনেধৰণে মই উল্লেখ কৰিছোঁ শৰণীয়া কছাৰী যিসকল লোক অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ আছে সেই লোকসকলে আচলতে তেওঁলোকে এই কেন্দ্ৰীয় যি বাঁহ গোহাঁই উৎসৱ তেওঁলোকে বহাগ মাহত কৃষিভিত্তিক অনুষ্ঠানৰ সৈতে সংগতি থকা এক অনুষ্ঠান বাঁহ গোহাঁই বাঁহক আমি সচৰাচৰ ব্যৱহাৰ কৰা বাঁহক তেওঁলোকে গোসাঁই ৰূপে তাত গামোচা আঁৰি তেওঁলোকে গোসাঁই ৰূপে স্থাপন কৰি তেওঁলোকে এই যি লোকনৃত্য লোকবাদ্য তাৰ সংমিশ্ৰণত তেওঁলোকে এনেধৰণে আনন্দ উৎসৱ পালন কৰে কাৰণ সকলোৱে জানে এক বহাগ মাহটো হ'ল এক আচলতে এক তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ আচলতে বছৰ কাৰণ বছৰৰ প্ৰথমটো মাহ কাৰণ কৃষিভিত্তিক অনুষ্ঠানৰ সৈতে কৃষিভিত্তিকভাৱে এই বহাগৰ মাহটো যিহেতু জড়িত হৈ থাকে আৰু তেওঁলোকে এনেধৰণে আনন্দ তেওঁলোকে উৎসৱ তেওঁলোকে পালন কৰে পৰৱৰ্তী পৰ্যায়ত আমি আকৌ পোনপটীয়া সম্প্ৰচাৰলৈ যাবলৈ চেষ্টা কৰিম কিন্তু এটা কথাই ক'ব লাগিব যে গোৰেশ্বৰত ইতিমধ্যে বাঁহ গোহাঁই উৎসৱক লৈ শতখন শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত তেনেদৰে আনন্দমুখৰ এক পৰিৱেশৰ সৃষ্টি হৈছে আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাইছোঁ পৰৱৰ্তী পৰ্যায়ত আমি আকৌ পোনপটীয়া সম্প্ৰচাৰলৈ যাবলৈ চেষ্টা কৰিম